উপস্থিত হৈছে। সাৰ কাৰখানাৰ বিষয়টো আমি প্ৰত্যেকে বুজি পাওঁ, বহুত বছৰ আগৰ পৰা লাগি আছোঁ। আজি 18টা বছৰ আমাৰ অতিক্ৰম হ'ল। এই সময়ৰ পৰা বিষয়টো সমস্যা হিচাপে থাকি গৈছে, সমাধান এতিয়ালৈকে দেখা নাই। শেহতীয়াকৈ আহি এতিয়া নতুন এটা মানে গতি ল'ব ধৰিছে সাৰ কাৰখানাটো অস্তিত্ব ৰক্ষাৰ কাৰণে। বিশেষকৈ বৰ্তমান সময়ত যোৱা বছৰ 2022 চনৰ পৰা 21 জুলাইত নীতি আয়োগে ঘোষণা কৰা মতে যে নামৰূপ সাৰ কাৰখানা বন্ধৰ কাৰণে তেখেতসকলে ৰিকমেণ্ড কৰিছিলে। আৰু সেইটোতো আমি বিশেষভাৱে তেতিয়া প্ৰটেষ্ট এটা কথাই কৰিছিলোঁ। 2006 চনত যেতিয়া চতুৰ্থ গোট ডিক্লেয়াৰ কৰিছিলে, তাত এটা কথা কৈছিলে, গভৰ্ণমেণ্টে কৈছে, নিজে লিখি দিছে যে ইয়াত চতুৰ্থ গোটটো নোহোৱালৈকে 2 নম্বৰ আৰু 3 নম্বৰ গোটটো ইতিমধ্যে জীয়াই থাকিব, আৰু তাত যিখিনি গেছৰ ব্যৱহাৰ হৈ আছে সেই গেছখিনি তালৈ হস্তান্তৰ কৰা হ'ব নতুন গোটলৈ। তাৰমানে 2টা প্লান চতুৰ্থ গোট নোহোৱালৈকে চলি থাকিব বুলি কৈছিলে। কিন্তু আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ যে নতুন প্লানটো নোহোৱাকৈ যিটো DPR ডিটেইলছ প্ৰজেক্ট ৰিপৰ্টত গভৰ্ণমেণ্টে ঘোষণা কৰিছিল, সেইখিনি গোটেইখিনি মানে অৱজ্ঞা কৰি পেলাই তাৰপিছত নামৰূপ 2 নম্বৰ 3 নম্বৰ গোট 2টা বন্ধ হ'ব বুলি আজি 2022 চনত সিদ্ধান্ত লৈছিলে। তাৰ ওপৰত বিশেষভাৱে প্ৰতিবাদ হৈছে, আপোনালোকেও যথেষ্টখিনি প্ৰতিবাদ মানে দাঙি ধৰিছে, এইখিনি বুজি পাইছোঁ। কিন্তু এনেদৰে থাকি আহি এতিয়া দ্বিতীয় গোটটো বন্ধ হ'ল, তৃতীয় গোটটো অনুমান চলি আছে। তৃতীয় গোটটোৰ ডাঙৰ এটা আটাইতকৈ সমস্যা হৈছে ইয়াত অতি কম প্ৰডাকশ্যন দিয়ে, কোনোমতে চলি থাকে। 37 বছৰ বয়সৰ এটা প্লান কোনোমতে চলি আছে। চলাৰ কাৰণে তাত বেলেগ ধৰণৰ কিছুমান কথা আহিছে। আজিৰ তাৰিখত আমি এতিয়া কিছুমান অইল ইণ্ডিয়াক আমি গেছৰ বিল দিব লাগে 45 কোটি প্ৰতি মাহত। গেছৰ দাম বাঢ়িলে, দাম বঢ়াৰ কাৰণে প্ৰতি হেৰিয়াত আমি 45 কোটি দিব লাগে, আৰু অন্যান্য খৰচ মিলাই 60 কোটিমান হয়। তাৰপিছত কেৱল মাত্ৰ আমি উৎপাদন কৰিব পাৰোঁ 35 কোটি টকা, মানে 25 কোটি টকা পোনছাটেই প্ৰতি মাহে BVFCL তৃতীয় গোটটোৱে লছ কৰি আছে, অৰ্থাৎ কোম্পানীটোৱে লছ কৰি আছে। এইটো এটা আমাৰ ক্ষেত্ৰত আমি দেখোঁ ডাঙৰ সমস্যা। তাৰপিছত লছৰ পৰিমাণটো গৈ এতিয়া 700 কোটি ওপৰ হৈছেগৈ টোটেলটো। গতিকে এইদৰে বাঢ়ি গৈছে। আৰু এটা আমাৰ ভয় লাগে যে যেতিয়া এই গেছৰ যিটো পইচা বাঢ়ি গৈছে 200 কোটি টকা, তাৰ মাজৰে আছাম গেছ কোম্পানী আৰু অইল ইণ্ডিয়া 2টা কোম্পানীয়ে বা মানে টোটেলটো হৈছে 200 কোটি টকা। তাৰ এতিয়া ৰিচেণ্টলি অলপ দিনতে আমাৰ আহিছে, আছাম গেছ কোম্পানীৰ পৰা এখন চিঠি আহিছে। তেখেতসকলে কৈছে যে 57 কোটি টকা আমাক যিটো পইচা দিব লাগে, 200 কোটি টকাৰ ভিতৰত বা তেখেতসকলেও দিব লাগে, বাকীটো তাৰমানে অইলক দিব লাগে। গতিকে এই পইচাটো আমাক খুব সোনকালে দি দিয়ক, এই মাহৰ ভিতৰত দি দিয়ক, নহ'লে আমি আপোনালোকক গেছ ছাপ্লাই দি থাকিব নোৱাৰিম। তেখেতসকলে এইটো কথা কৈছে। কিন্তু আজিৰ তাৰিখত এইটো কোম্পানীৰ অৱস্থা যিটো এতিয়া, আজিৰ তাৰিখত সিমানখিনি যে পইচা দিব পাৰিব সেইটো ডাউট আছে। তাৰপিছত কাইলৈ পৰহিলৈ অইলো যদি আৰু বাকী 200 কোটি টকাৰ ভিতৰত যিটো হ'ল এতিয়া 140 বা কিবা এটা, এই পইচাখিনি বিচাৰিলে নিশ্চয় আমাৰো এটা মানে এটা যথেষ্টখিনি অসুবিধা হ'ব। আৰু গেছটো যেতিয়া নিদিব তেতিয়া ফেক্টৰীটো নিজে বন্ধ হ'ব, কোনোবাই বেলেগে কৰিবগৈ নালাগে। গতিকে এই কথাখিনি আমাৰ সন্মুখত পৰি আছে, এইকেইটা ডাঙৰ সমস্যা। আৰু অন্য হাতেতে নামৰূপ চতুৰ্থ গোটৰ কথা আজিকালি কোনো নোলোৱা হ'ল। সেইদিনা পাৰ্লিয়ামেণ্টত মনসুখ মাণ্ডভিয়া ফাৰ্টিলাইজাৰ মিনিষ্টাৰে কৈছে যে এটা নেনো প্লান বহুৱাব, সেইটো সপোনৰ দৰে, কোনদিনা বহুৱাব কি কৰিব সেইটোত নাই। গতিকে আমাৰ এটা ডাঙৰ এটা প্ৰতিবাদ আছে। আমি বুজি পাইছোঁ 2015 চনৰ 21 জুলাইত যিটো কেবিনেট সিদ্ধান্ত হৈছে, য'ত প্ৰধানমন্ত্ৰী জড়িত থাকে, সেইটো যিটো সিদ্ধান্ত, সেই সিদ্ধান্তটোকে আজি তাৰিখলৈকে সন্মান নজনাই চতুৰ্থ গোটটো স্থাপন হোৱা নাই। তেনে ক্ষেত্ৰত আজি নেনো বোলা প্ৰজেক্ট যিটো হয়, সেইটো অতি সামান্য আমি দেখাত এইটো জানিব পাৰিছোঁ, একেবাৰে মিনিমাম এটা হেৰি। আৰু এইটো চবে প্ৰাইভেট চবে কৰিছে আজিকালি। ইউৰিয়াৰ বদলি এটা মানে প্ৰডাক্ট কৰিছে হেৰি হ'ব নেনো নামত। গতিকে সেইটোত আমি এটা বিশেষ এটা হেৰি কৰিব পাৰে। সেইটো বনাবলৈ হ'লেও কোনদিনা বনাব, কোনদিনা ষ্টাৰ্ট কৰিব, কি কৰিব, এইটো নাই। আৰু দ্বিতীয়তে কৈছে তেখেতে, পাৰ্লিয়ামেণ্টতো কোৱা শুনিছোঁ সেইদিনা যে তৃতীয় গোটটো চলি আছে মানে কি কণ্ডিশ্যনত চলি আছে। প্ৰতি মাহে যদি 25 কোটি টকা লছ হয়, সেইটো চলা নগ'লে কোনোমতে সেইটো পুৰণা প্লানটো 37 বছৰ 15-20 বছৰ যিটো প্লান্টৰ বয়স, সেইটো 37 বছৰ আজিৰ তাৰিখত চলি আছে, সেই তেনেকুৱাটো প্ৰডাকশ্যন দিব নোৱাৰে। গতিকে তেনে ক্ষেত্ৰত আমি কি কৰিম এতিয়া? সেইকাৰণে আমি আজিৰ তাৰিখত এটা বিচাৰিছোঁ যে প্ৰধানমন্ত্ৰী এটা হস্তক্ষেপ হ'ব লাগে।
প্ৰধানমন্ত্ৰীয়ে কেবিনেট কমিটি ইকনমি এফেয়াৰ্ছৰ যিখন সভা হৈছিলে 15 চনত তেখেতৰ হস্তক্ষেপ আছে। ফেক্টৰীটো যিটো আৰম্ভণিতে যিটো ভাৰত চৰকাৰে চতুৰ্থ গোটটো দিব বুলি ঘোষণা কৰিছিলে সেইটো হস্তক্ষেপ আছে। তেনে ক্ষেত্ৰত আমি প্ৰধানমন্ত্ৰী মানে বিশেষ এটা হস্তক্ষেপৰ দাবী কৰি আজি সভাখন আমি পাতিছোঁ। তাৰ লগে লগে আমাৰ যিকেইজন সাংসদ আৰু লগে লগে মন্ত্ৰী ৰামেশ্বৰ তেলীদেৱ আছে, তেখেতেও মানে যিখিনি কৰিব লাগে এইখিনিতো আমাক এতিয়া ৰাইজকতো এনেকৈ এৰি দিলে নহ'ব, আৰু ফেক্টৰীটো গতিটো এইটোৱেই, তাত বেলেগ এটা ব্যতিক্ৰম নাই। গতিকে তেনে ক্ষেত্ৰত তেখেতেও মানে তেখেতক আহ্বান জনাইছোঁ যে এই বিপদৰ সময়ত তেখেত আগবাঢ়ি আহক, আৰু লগে লগে আমাৰ মাননীয় সৰ্বানন্দ সোণোৱালদেৱ তেখেতেও কেন্দ্ৰীয় মন্ত্ৰী, তেখেতেও এই আমাৰ যিটো এটা অনুকূল আমাৰ পৰিস্থিতি সৃষ্টি হৈছে এই ক্ষেত্ৰত তেখেতেও আহক। আৰু আমাৰ দেখিবলৈ পাইছোঁ সকলোৱে লগ আহিছে। অলপতে আমাৰ CMD-জনো গুচি গ'ল, আৰু এজন আজি তাৰিখত CMD স্থায়ী বুলি কোনো নাই, তাৰমানে কোনোমতে চলাই আছে। আৰু ইফালে ধাৰে চাৰে চবফালে হেৰি হৈ থাকি এনেকুৱা এটা কণ্ডিশ্যনত আমাৰ মুস্কিল হৈছে। সেইকাৰণে আমি সকলো ৰাইজক সকলো আমি বিভাগত আমি এটা আপিল কৰিছোঁ যে নামঘোষা কামত জীয়াই থাকিবৰ কাৰণে সকলোৱে প্ৰচেষ্টা আগবঢ়াওক।